So মই এতিয়া ক'ব গৈছো significant figure কি হয় তোমালোকে যেতিয়া যিকোনো কিবা এটা যেতিয়া মেজাৰ কৰা সেই মেজাৰ কৰা সময়ত কি হয় যে তুমি সেই এক্সাক্ট ভ্যালুটো তুমি নাপাবও পাৰা গতিকে তুমি ডিপেন্ড কৰিব তুমি কি ইনস্ট্ৰুমেন্ট লৈ তুমি মেজাৰ কৰিছা মেজাৰ কৰা কোয়ান্টিটিটো কিমান আহিল দশমিকৰ পিছত কেইটা সংখ্যা আছে এই গুটেই কথাবিলাক সাঙুৰি আমি এটা ভ্যালু এটা মেজাৰ কোয়ান্টিটি আমি একুৰেচিৰ প্ৰিসিশনত আমি জাজ কৰিব পাৰিম আৰু সেই বস্তুবিলাক ডিসকাশনস কৰা পাৰ্টটোৱে আজি হৈ গল সিগনিফিকেন্ট ফিগাৰ উদাহৰণ স্বৰূপে তুমি স্কেলত তুমি যেতিয়া মেজাৰ কৰিলা ধৰি লোৱা তুমি তাত পালা এটা ভ্যালু পালা 49.46.964 সেন্টিমিটাৰ এতিয়া তোমালোকৰ এজনে যদি 46 এটো পালা কোনোবাই এটো এনেকুৱাও কোট হ'ব পাৰে যে 47 বুলি ক'ব পাৰে কোনোবাই এজনে ক'ব পাৰে যে এটো হৈ গল 46.96423 এনেকেও ক'ব পাৰে আৰু কোনোবা এজনে ক'ব পাৰে যে এটো 46.9 বুলিও ক'ব পাৰে গতিকে এনেকুৱা ধৰণেৰে আমি যেতিয়া মেজাৰ্ড কোয়ান্টিটি বিলাক আমাৰ ওচৰলে আহিব সেই মেজাৰ্ড কোয়ান্টিটি বিলাক কিমান সংখ্যা আছে বা কিমানটা সিগনিফিকেন্ট ফিগাৰ আছে সেই সংখ্যা বিলাকৰ ওপৰতে ডিপেন্ড কৰিব তাৰ প্ৰিসিশন ডিপেন্ড কৰিব কি কিমান বা ইনস্ট্ৰুমেন্ট এটাৰ কিমান প্ৰিসিশন হেতু ডিপেন্ড কৰিব উদাহৰণ স্বৰূপে তোমাৰ এই যেনিবা এখন গেলামালৰ দোকান আছে তুমি চেনি দিব বিচাৰিছা বা নিমখে তুমি বিকিছা বা বেলেগ কিবা বস্তুৱে বিকিছা তোমাৰ ওয়েট জগাপালা কৰা ওয়েটত বুলে দশমিকৰ পিছত মাত্ৰ দুটা ঘৰ তুমি জাজ কৰিব পাৰা কিন্তু কোনবা এজনে কৰিব পাৰে আকৌ তিনটা ঘৰলৈকে জাজ কৰিব পাৰে গতিকে মনত ৰাখিবা যদি তিনটা ঘৰলৈকে দশমিকৰ পিছত যায় তাৰ মিনিংটো এটোই যে তেওঁ বেছি প্ৰিসিশন তেওঁ লাভ লোকসান এই জনতকে 4.21 তকে লাভ লোকসানৰ এই গুটেই কথাটো বা একুৰেচিত এও বেছি শার্প হ'ব বা আগত থাকিব গতিকে এই গুটেই কথাটো ডিপেন্ড কৰিব সিগনিফিকেন্ট ফিগাৰ কেইটা আছে সো সিগনিফিকেন্ট ফিগাৰৰ সংখ্যাৰ ওপৰত ডিপেন্ড কৰি এটা ইনস্ট্ৰুমেন্টৰ এক্সাক্ট নেচাৰৰ পৰা এই গুটেই কথাখিনি আমি মেজাৰ কৰিব পৰা হ'ব এতিয়া আহো কেনেকুৱা ধৰণেৰে সিগনিফিকেন্ট ফিগাৰ বিলাক আমি উলিয়াব লগিয়া হয় বা কিয় উলিয়াব লগিয়া হয় ঠিক আছে গতিকে তাত সিগনিফিকেন্ট ফিগাৰৰ দুটা ডিফারেন্ট টাইপছত আমাৰ নাম্বাৰ বিলাক আমি লওঁ এটা হৈছে এক্সাক্ট ভ্যালু আৰু এটা আছিল মেজাৰ্ড এক্সাক্ট ভ্যালুটো হৈছে কাউন্টিং নাম্বাৰস আৰু মেজাৰ্ডটো আমি যেটো মেজাৰ কৰো সেই মেজাৰ কৰা ভ্যালু বিলাকত আমাৰ এক্সাক্ট ভ্যালু আহিবও পাৰে বা নাহিবও পাৰে গতিকে আমি মেজাৰ্ড নাম্বাৰ বিলাকক আমি এৰৰ্স বিলাক আমাৰ ওচৰত থাকিবই কিয় থাকিব কাৰণ আমি যেতিয়া মেজাৰ কৰিম সেই মেজাৰ কৰা টাৰ্ম বিলাক যেহেতু আমি ইনস্ট্ৰুমেন্ট লৈ মেজাৰ কৰিম গতিকে আমাৰ তাত হিউম্যান হিচাপে আমাৰ তাত এৰর অহাটো স্বাভাৱিক গতিকে সেইবিলাক আমাক থাকিবই সেইটো কাৰণে আমি ইনস্ট্ৰুমেন্ট বিলাকৰ প্ৰিসিশনত আমাৰ লিমিটেশনস থাকি যায় গতিকে সেই কাৰণে আমাক এটা প্ৰিসিশন মেজাৰ কৰিবৰ কাৰণে আমি কি কৰিলো সিগনিফিকেন্ট ফিগাৰ টাৰ্মসটো আমি ইন্ট্ৰোডিউস কৰিলো আৰু হেতুৰ পৰা আমি ইয়াত এইখিনি কথাই আজি বুজিবলৈ ট্ৰাই কৰিম সিগনিফিকেন্ট ফিগাৰ কি হয় কিয় লাগে ইয়াত আৰু এটা কথা মই কৈ থওঁ যে তোমালোকক যদি ভ্যালু বিলাক সে 3.0 পালা কোনবাই 3.0 দশমিকৰ পিছত দুটা কোনবাই দশমিকৰ পিছত তিনিটা লৈকে তেওঁ ভ্যালু পালে তিনিটা ষ্টুডেন্টে তিনি ধৰণে যদি নাম্বাৰ পায় তাত কিন্তু যেটো দশমিকৰ পিছত তিনটা সংখ্যা আছে তেওঁটো বেছি প্ৰিসাইজ হ'ব বা তেওঁৰ ইনস্ট্ৰুমেন্টটো বেছি ভাল বুলি আমি কম গতিকে এই গুটেই বিলাক কথাই ডিসকাশনৰ কাৰণে আমি যাও সিগনিফিকেন্ট ফিগাৰ কেনেকে জাজ কৰিব লাগিব কিয় লাগে সেইখিনি কথা মই বুজাই কৈছোৱে
গতিকে হেতুৱে আমাৰ আজি টপিকটোৰ বেসিক ডিসকাশনস যদি তোমাক কোলে যে 0 হ্যাঁ যে তোমাক 0 থাকে সেই 0 বিলাক কৰবাত যদি এনেকে যেনেকে ইয়াত দশমিকৰ পিছত 3টা 0 সিগনিফিকেন্ট কৰবাত আকৌ সেই একে 0 বিলাক কিন্তু সিগনিফিকেন্ট নহবও পাৰে সো সেই কাৰণে আমি কিছু বস্তুত মেজার কৰিবৰ কাৰণে আমি কিছুমান specific conditions আমি চিৰাং কৰিলো বা significant figure আমি find out কৰিম এটোৰ ওপৰতে আমি ক'বলৈ যাম এতিয়া সূৰ্যৰ পোহৰ ৰশ্মি পৃথিৱীত যেতিয়া আহে তেতিয়া অতি কমেও 149600000 কিলোমিটাৰ হি আলোক বৰ্ষ বুলি কোৱা হয় গতিকে ইমানখিনি এই কথাটো তোমালোকে এনেকৈ লিখিব পাৰা যে 1.496 into 10 to the power 8 আমি লিখিব পাৰো এই যেটো টার্ম 1.496 সো হেতুৱে আমি কম significant figure গতিকে ইয়াত কেটা আছে এটা দুটা তিনটা চাৰিটা গতিকে এই চাৰিটাই হৈ গল আমাৰ কাৰণে significant figure গতিকে এনেকুৱা ধৰণৰে গুটেই কথাবিলাক আমি জাজ কৰিম কোনবাই যদি 4টা লিখিছে বহুত প্ৰিসাইজ যদি দুটা লিখিছে বুলে 1.5 লিখিছে তেতিয়া তাৰ প্ৰিসিশনটো কমি যাব বা তাৰ significant figure সংখ্যা কমি যাব এটা significant figure যদি মোক ডিফাইন কৰিবলৈ কয় মই কেনেকৈ কম significant figure কি কম গতিকে হেতু কাৰণে তোমালোকে এই 3টা পইণ্ট দিছো এই পইণ্ট ওয়াইজ তোমালোকে লিখিবা গতিকে system for representing measured value with the correct degree of accuracy গতিকে significant figure এটাই আমি যেটো মেজার কৰা কোয়ান্টিটি সেই মেজার কৰা কোয়ান্টিটিটোৰ ডিগ্রি অফ accuracy জাজ কৰাৰ এটা সিস্টেম আৰু ইয়াৰ যেটো উদ্দেশ্য হল বা ইয়াৰ যেটো পারপোজ হল হেতু হৈছে যে নো হাউ মাচ টু রাউন্ড অফ কিমানলৈকে আমি রাউন্ড অফ কৰিম বা কিমানটা সংখ্যালৈকে আমি লম যেটো আমি মেজার কৰিম হেতু কিমানটা সংখ্যালৈকে আমি মেজার কৰিম দশমিকৰ পিছত বা আগত এই গুটেই বিলাকে হৈছে significant figureৰ মেইন উদ্দেশ্য সো significant figure ৰ থ্ৰুত আমি যিকোনো মেজার্ড কোয়ান্টিটিৰ accuracy value আমি চেক কৰিব পাৰিম ওকে accuracy value আমি চেক কৰিব পাৰিম হেতুৱে হৈছে significant figure এতিয়া হো significant figureৰ rules কিনিলে So rule number 1 যে জিমান বিলাক তুমি 0 জিমান বিলাক সংখ্যা থাকিব যি বিলাক সংখ্যা শূন্য নহয় সেই গুটেই বিলাকক মই জাজ কৰিম এজ এ significant figure ইয়াত 2 আছে 3 আছে 4 আছে 5 আছে যদি মন কৰা 2 3 4 5 তাৰ মানে 4টা শূন্য নোহোৱা সংখ্যা আছে হেতু কাৰণে এই 4 হৈ গল ইয়াৰ significant figure একেদৰে যদি 9 8 6 হয় তেতিয়ালে ইয়াত significant figure হৈ গল 3 ইয়াত 0 এটাও নাই মন কৰিছানে বাৰু সো 0 নাথাকিলে কি হৈ যাব significant figure যিমান শূন্য নোহোৱা সংখ্যা যিকিটা আছে সেইকিটা হৈ গল significant figure 2 নম্বৰ ৰুলত গৈছো সেই ৰুল অনুযায়ী যিমান বিলাক 0 থাকিব সেই বিলাক দশমিকৰ যদি সোঁহাতে থাকে দশমিক এটাৰ যদি সোঁহাতে থাকে সেই বিলাকক তুমি significant হিচাপে ধৰিবা কিন্তু বাওঁহাতে যদি থাকে সেই বিলাকক কিন্তু significant হিচাপে ধৰা নহয় ঠিক আছে গতিকে ইয়াত চোৱা শূন্যটো দশমিক আছে শূন্যটো সোঁহাতে আছে ইয়াত দশমিক আছে এই দুটা শূন্য তোমাৰ ৰাইট সাইডত আছে ৰাইট সাইডে থকা শূন্য বিলাকক কাউন্ট কৰিম significant figure হিচাপে এটু কাৰণে 2 আৰু শূন্য দুইটাই মই জাজ কৰিম significant figure একেদৰে ইয়াত 6 3 0 0 এই চাৰিটাই হ'ব মোৰ কাৰণে significant figure আকৌ তোমালোকে যদি ইয়াত চোৱা ৰুল নম্বৰ 3 ইয়াত চোৱা 5 আছে শূন্য দুটা আছে সেই শূন্য দুটা নন জিৰো ডিজিট 5 আৰু 1 দুটা নন জিৰো ডিজিট সো এই 5 আৰু 9 ৰ মাজত কি সোমাই আছে শূন্য দুটা সোমাই আছে সো এনেকুৱা যদি শূন্য দুটা নন জিৰো ডিজিটৰ মাজত সোমাই থাকে সেই বিলাকক আমি এজ এ significant figure বুলি কাউন্ট কৰিম
অৰ্থাৎ ইয়াত 5 হ'ব significant, 0 হ'ব 0 is insignificant, this one is also significant, this one is insignificant figure, 9 is also insignificant figure. So overall there is a 5 significant figure. একে ধৰণে যদি নেক্সট চোৱা তাতো কি হ'ব 2 3 0 0 0 5 গোটেই গিটা significant figure কাৰণ শূন্য গিটা মাজত আছে আৰু মই অলৰেডি কৈছো নন জিৰো ডিজিট বিলাক সব significant এতিয়া শেষৰ পইণ্টটো লাহম শেষৰ পইণ্টটো মই অলৰেডি কৈছো যে যদি শূন্য গিটা বাও হাতে থাকে অৰ্থাৎ 3 বাও হাতে আছে এইফালে শূন্য গিটা গতিকে এই গিটাক মই কাউন্ট কৰা নহব গতিকে আমি কি মান হ'ব ইয়াত 3 আৰু 8 হ'ব গৈ significant figure যেটো হৈ গল 2 ইয়াত যেহেতু দশমিক যেহেতু নাই গতিকে ইয়াৰ ফু হাতে থকা গিটাও কি হ'ব significant figureত নধৰো গতিকে কি হ'ব 1 আৰু 7 এই দুটা হ'ব significant figure এই কথাখিনি হয়তো তোমালোকৰ এতিয়াও কিছু সংখ্যকৰ খেলিমেলি থাকিব পাৰে গতিকে আমি আৰু কেইটামান এক্সাম্পল চাই দিও কেইটামান অকমান ডিটেইলছ এক্সাম্পল চাও ইয়াত এতিয়া মন কৰা যেটো এক্সাম্পল লোৱা গৈছে হেতু হৈছে 0.00307 এতিয়া এই যে তিনিটা শূন্য দেখিছা এইগিটা নন জিৰো ডিজিট 3 এর লেফট সাইডে আছে যদি লেফট সাইডে থাকে তেতিয়া এই তিনিটা কিন্তু significant figure বুলি ধৰা নহব যেতিয়া 307 এইগিটাক যদি লো এইগিটা হৈছে গোটা সংখ্যা 3 টু গোটা সংখ্যা নন জিৰো ডিজিট গতিকে ইয়াক কাউন্ট কৰিম 7 টু নন জিৰো ডিজিট ইয়াকো কাউন্ট কৰিম শূন্যটো কোড আছে দুটা নন জিৰো ডিজিটৰ মাজত আছে গতিকে ইয়াকো কাউন্ট কৰিম এই যেটো শূন্য হেতু দশমিকৰ হু হাতে আহিল গতিকে ইয়াক কাউন্ট কৰা হ'ব আদাৰৱাইজ ইয়াক আমি কাউন্ট নকৰো একে ধৰণৰে যদি তুমি মন কৰা আৰু দুটা মান এক্সাম্পল মই দি থৈছো ইয়াতো ঠিক একে ইয়াত দশমিক আছে শূন্য দুটা শূন্য তিনটা লেফট সাইডত আছে গতিকে এই গিটাক তুমি কাউন্ট কৰিব নোৱাৰা 2 কাউন্ট কৰিম শূন্যটো কাউন্ট কৰিম 6 কাউন্ট কৰিম এই শূন্যটো কাউন্ট কৰিম কাৰণ ইয়াত দশমিক আছে ঠিক একেদৰে 4 নন জিৰো ডিজিট 1 নন জিৰো ডিজিট 0 নন জিৰো ডিজিট 8 নন জিৰো ডিজিট দশমিক আছে বা পয়েন্ট আছে সো এই 0 টো কাউন্ট হ'ব গতিকে কেটা হ'ব এটা দুটা তিনটা চাৰিটা পাঁচটা হ'ব significant figure কিন্তু এই লাষ্টৰটো যদি মন কৰা ইয়াত কোটো দশমিক নাই গতিকে এই শূন্য দুটাক মই ক্যান্সেল আউট কৰিম বা significant figure বুলি আমি এইগিটাক নাভাবো গতিকে আমি কিম গিটাক ভাবিম 7 0 9 এই তিনিটা আমাৰ কাৰণে হৈ যাব significant গতিকে হোপ এটো তোমালোকৰ ক্লিয়াৰ হৈছে still যদি কাৰো কাৰবাৰ অসুবিধা থাকে মই আকৌ দেখুৱাইছো এইটোত কম্পাইল আপ কৰি দিছো তেতিয়ালে 0 not significant যদি তাত দশমিক নাই সোয়া দশমিক নথকা শূন্য গিটা significant নহয় লেফট সাইডে থকা গিটা significant নহয় আৰু শূন্য দুটা নন জিৰো ডিজিটৰ মাজত থকা শূন্যটো সদায় significant গতিকে এইটো কিটা হৈ গল আমাৰ মিনিমাম সামাৰি আপ কৰিলে এইগিটা এতিয়া ইয়াত যদি মন কৰা ইয়াত মই এটা সংখ্যা লৈছো 4.0.0225 আছে এতিয়া ইয়াত প্ৰথম চাবা যে নন জিৰো ডিজিট কি আছে ই এটা নন জিৰো ডিজিট ই significant এটো এটা নন জিৰো ডিজিট significant এটো নন জিৰো significant এটো নন জিৰো significant শূন্যটো দুটা নন জিৰো ডিজিটৰ মাজত আছে গতিকে ইয়াকো মই significant হিচাপে ধৰিম কিন্তু যদি তোমাক এটো এনেকুৱা দিয়ে 2.065 এবাৰ ইয়াত কোটো significant figure কোটো দশমিক নাই 2 নন জিৰো গতিকে তাক লম শূন্যটো মাজত আছে তাকো লম এটো আছে গোটা সংখ্যা ইয়াকো লম whole number so this one is also an significant figure 5 which is a non-zero digit so thus it should also be considered as a significant figure but 0 extreme right or ase without any decimal so etu significant নহয় তাৰমানে আমাৰ significant হল 1 2 3 4 ইয়াত হৈ গল significant figure 4 ইয়াত হৈ গল significant figure 5
গতিকে তোমালোকক সেই ধৰণেৰে প্ৰবলেম বিলাক আহিব so এইগিটা left side so these three will not be counted these three will not be counted any zero in the left hand side will not be counted non-zero digit will be counted zero in between two non-zero decimal 5 and 8 so this one will be counted 3 can also be counted and here it is a zero extreme right which is because of our presence we say because of presence after a presence of decimal so this one is also counted so 1 2 3 4 5 so ultimately 5 hobo here significant figure গতিকে তোমালোকে প্ৰথম যাচ কৰিবা যে কোনবিলাক 0 লেফট সাইডে আছে নন 0 ডিজিট বিলাকৰ হেতু ফাইন্ড আউট কৰিবা আৰু 0ৰ গিটা ৰাইট সাইডে আছে নেকি ৰাইট সাইডে তেতিয়াই কাউন্ট কৰিবা যদি দশমিক থাকে যদি দশমিক নাথাকে কাউন্ট নকৰিবা এইবিলাক এতিয়া কাউন্টেবল নহয় এটু কাউন্ট হ'ব এটু কাউন্ট হ'ব এটু কাউন্ট হ'ব কেতিয়া যদি ইয়াত দশমিক থাকে দশমিক নাথাকিলে আমি কাউন্ট নকৰো গতিকে যিমানেই সংখ্যাৰ পিছৰ কিনিহে আমাৰ কাউন্টেড হ'ব গতিকে এই বস্তুবিলাকেই হৈ গল আমাৰ কাৰণে সিগনিফিকেন্ট ফিগাৰ ইয়াৰ সিগনিফিকেন্ট ফিগাৰ হ'ব 4 এতিয়া কেটামান মই কোৱেশ্চন সলভ কৰি দিছো চাই লোৱা গতিকে ইয়াত তোমালোকক অলৰেডি কথাখিনি বুজাই দিলোৱে গতিকে সিগনিফিকেন্ট ফিগাৰ ইয়াত আছে গৈ 3 3 1 2 3 non zero digit গুটেই গিটাই গতিকে সিগনিফিকেন্ট ফিগাৰ হৈ গল 5 ইয়াত 1 আছে 2 আছে 3 4 5 6 7 গতিকে ইয়াত সিগনিফিকেন্ট ফিগাৰ 7 ইয়াত 7 8 9 1 0 to কাউন্ট নকৰো কাৰণ ইয়াত দশমিক নাই গতিকে ৰাইট সাইডৰ 0 will not be count গতিকে ইয়াত 4 ইয়াতো ঠিক একেই 1 আৰু 2 counted এই 0 তিনটা not counted so 2 যদি আমি ইয়াত দশমিক আহি যায় 12.000 তেতিয়া কিন্তু ইয়াৰ সিগনিফিকেন্ট ফিগাৰ কিমান হৈ যাব 5 গতিকে হেতুই মিনিমাম কনসেপ্ট যদি দশমিক আহে সিগনিফিকেন্ট ফিগাৰত 0 will be counted right hand side 0 will be counted যদি নাহে they will not be counted গতিকে তোমালোকে সেই ধৰণেৰে এইকিটা বস্তুক চাবা গতিকে মই ৰাইট হ্যান্ড সাইডৰ কনসেপ্টটো আকৌ এবাৰ ক্লিয়াৰ কৰি দিছো এতিয়া ইয়াত চোৱা দশমিক কটো নাই গতিকে এই যি তিনিটা শূন্য সেইকিটাক আমি নাৰাখো আৰু কিছু সংখ্যকে এটু কি কৰে এনেকও লিখিবলৈ যায় এটুক এই ধৰণেৰে লিখে এইখিনিত একো নাই মানে ইয়াত দশমিক আছে ই এক ঘৰ দু ঘৰ তিনি ঘৰ চাৰি ঘৰ আগবাঢ়ি আহিব সাইন্টিফিক নোটেশনত লিখা কাৰবাৰটো অলৰেডি মনত আছে গতিকে মই এটো লিখিব পাৰো 1.5000 এই যি তিনটা 0 সেইকিটা কিন্তু আমি সিগনিফিকেন্ট বুলি নধৰো these three will not be will be considered as the significant কারণ দশমিক আহি গল so এই কন্ডিশনটোত দশমিক নাই গতিকে আমি কি কম 1 এটু কাউন্ট নকৰো এটু কাউন্ট কৰা নাই এটু কাউন্ট কৰা নাই এটু কাৰো এটু কৰিম তাৰ মানে সিগনিফিকেন্ট ফিগাৰ ইয়াত কিমান হৈ গল 2 যদি এটু কন্ডিশন হৈ যায় তেতিয়া ইয়াত সিগনিফিকেন্ট ফিগাৰ হৈ গল 5 1 2 3 4 5 কিন্তু যদি এটু কেনেকে লিখে কোনবাই 1.5 into 10 to the power 4 তেতিয়ালে আমাৰ কিন্তু সিগনিফিকেন্ট ফিগাৰ এই দুটাহে হ'ব these two গতিকে কেতিয়াও হেতু বস্তু কনফিউজ নকৰিবা এই প্যাটাৰ্ণত নলবা গতিকে দশমিকৰ থাকিলে হেতু বেলেগ আদাৰৱাইজ আমি 1500 টুকে আমি এনেকে লিখা যায় হেতু কাৰণে এই দুটাক আমি কাপছলি কাউন্ট কৰিলে হল এটু নালাগে ওকে গতিকে এই 0 গিটাৰ কোনো অস্তিত্ব তেতিয়া নাথাকে গতিকে এটু বহুতে খেলিমেলি কৰে এটু সাৱধান হবা এতিয়া তোমালোকক মই টাৰ্মছ ওয়াইজ আহিলে অৰ্থাৎ প্ৰথমটো এক্সাৰসাইজ যিটো লোৱা গৈছে হেতুত 508.0 লিটাৰ দিছে সো ইয়াত কি কাউন্ট হ'ব 1 2 3 4 সো দিস ওয়ান উইল বি 4 একেদৰে এটু ইউনিট এতিয়া কেজি কিন্তু ইয়াত দশমিক নাই সো দশমিক কটো নাই আছে না দশমিক নাই যদি নাই এটু কাউন্ট নহয় এটু নহয় এটু নহয় রাইট হ্যান্ড সাইডৰ বোৰ নহয় এই তিনটা কাউন্ট হ'ব সো 3 একেদৰে ইয়াত দশমিক আছে সো 0 all 0 will be counted
all 0 will be counted. So 1 2 3 4 5 6 7. So 7 will be the answer. এখিনি সেই ধৰণে তোমালোকে কৰিবা আৰু যদি এনেকে into 10 to the power 5 থাকে তেতিয়াও এইগিটা আমি কাউন্ট কৰিম এইবিলাক আমাৰ কাউন্টেবল হ'ব কিন্তু এই 10 to the power 5 টো কাউন্টেবল নহয় গতিকে এটা দুটা তিনটা চাৰিটা পাঁচটা সো 5 হ'ব ইয়াৰ আনসাৰ একেদৰে এইটো দশমিক নাই গতিকে 7 0 8 এই তিনটা কাউন্ট হ'ব সো এটো হৈ গল তোমাৰ significant figure এটা কিছু एग्जांपल তোমালোকৰ টেক্সট বুক বা তেনেকুৱা ধৰণৰে যত মই পাইছিলো কালেক্ট কৰি দিছো গতিকে এইবিলাক প্ৰায় অহাখিনি earlier exam as well as from your textbook and others books মই এখিনি কালেক্ট কৰি দিছিলো ইয়াত চোৱা ইয়াত দশমিক আছে so the দশমিক থাকিলে এইবিলাক counted so these are counted so 5 ইয়াত এই তিনটা counted নহয় অকল এটো count হ'ব ইয়াত 1 2 3 গতিকে 3 yet দশমিক নাই 1 2 3 so 3 yet these 4 will be counted yet 1 2 3 4 egita counted etu hobo lage 10 to the power 9 gotike ki hobo 1 2 3 4 so etu hobo lage 4 yet 2 or 5 hobo without any decimal gotike 0 will not be counted yet 7 8 counted this 0 will not be counted as there is no decimal yet 1 0 1 will be counted so it will be 3 this 2 0 left hand side it will not be counted so here this 3 will be counted so 3 1 2 3 4 so this one will be 4 yeah similarly 2 8 4 so this one will be 3 2 9 so 2 3 0 6 8 so 4 4.6 will be 2 4 0 6 so 3 7 5 2 0 will not be counted without any decimal so 75 so 2 7 5 this 3 will not be counted so 2 7 5 0 0 0 since there is a decimal so this one is also counted here it is 1 2 3 4 5 6 so this one will be 6 110 only 1 will be counted 0 will not be counted as there is no decimal so all is about the representation kenege represent korise tar uporte base kori questions bilakor answer hobo etike tumalukor karone ekhini saba screenshot mari lua ebilak ei dhorone solve kori thua ase koriba textbook exercise kisu সংখ্যক aru asil kekhiniu moi kori disu sai lua find the number of significant digit so yat code kiman hobo 1 2 3 4 5 6 7 gotike yat hobo goi 7 yat দশমিক নাই অকল 8 গতিকে 1 yet 1 2 3 4 5 so 5 yet ahile 0.12 1 or 2 counted gotike 2 yet ahibo 7633 so 4 yet 5360 so 4 yet 2 only 0 will not be counted as there is no decimal at all 1 2 3 4 5 6 7 so this one will be 7 so this is the way to representation of significant figure so itia tumalukok etu eta disu etu kiman ase hetu tumaluke muk comment kori janaba je yet kiman সংখ্যক significant figure ase so option to disu a 1 b 2 c 3 4 none of these at all none of these tumaluke jodi bhabisa je 4 correct tetiala 4 likhiba if you expecting that it should be 3 correct then c likhiba ei okol ei gita likhiba a b c d pattern ot mok janaba moi gom pabo lage kune kiman dur buji pala so ketiaba enokwa hoy je tumak round off koribole koy rounding buli ami jitu agote পঢ়িছিলো rounding বা round up jitu kotha hetu enokwa asil je 5 or jodi uporot hoy above 5 jodi ahe tetia 1 eta ami add kore aru below jodi 5 hoy tetia kunu add koribo na lage there should not be you add any itia mon kora yat 4 8 3 2 ase moi india 2 tuk jeniba otrabo bisarisu etia 2 tuk jodi otoba 3 significant figure le nibo bisarisu round off to 3 significant figure
তিনটালে মই নিব বিচাৰিছো যদি তিনটা সিগনিফিকেন্ট ফিগাৰলে নিব বিচাৰো 483 লে নিব লাগে এতিয়া যেটো 2 হে দুইটোক মই কাটি দিম অটৰাবলৈ যাওঁতে মই এটা কথা মন কৰিম যে ই 5তকে ওপৰত নে তলত above 5 or below 5 so definitely ই কি হৈ গল below 5 ই কি হৈ গল below 5 হলে আমি ইয়াৰ লগত কোনো এড নকৰো গতিকে আমি 0 দিছো আৰু আলটিমেটলি 483 আহিব এই 0 টো আমাৰ so আমি কি লিখিলো 483 this one will be the correct একেদৰে যদি এটুত হয় 4837 তেতিয়া মই 7 টো হৈ গৈছে 5 তকে ডাঙৰ গতিকে মই ইয়াত যোগ কৰিম যোগ কিমান কৰিম 1 এটা কৰিম কৰাৰ লগে লগে কিমান হ'ব 484 so 484 এটোৱে হৈ গল आंसर একেদৰে যদি তোমাক এটু দিয়ে এটু যদি দিয়ে সে যদি তোমাক এবাৰ 19 দিছে আৰু ইয়াত দিছে এতিয়া 5 আছে লাষ্টৰ ডিজিট কিমান 5 এটো 5 বা 5 ৰ সমান তেতিয়াও আমি যোগ কৰিম এটু গতিকে আমি কিমান পালো ইয়াত 20 পাম গতিকে এই ধৰণেৰে তুমি তাক কৰিব পাৰা নাই হেখিনি আমি সিগনিফিকেন্ট ফিগাৰ উলিয়াবলৈ যাওঁতে সাইন্টিফিক নোটেশন কিছুমানত আমি এই ধৰণে লিখি লব পাৰো এতিয়া প্ৰশ্ন এটা দিছে এনেকুৱা ৰাউন্ডিং অফ টু 3 ফিগাৰস গতিকে ইয়াত মন কৰা 1539 আছে প্ৰথমতে মই কৰিম এটু তাৰ মানে 539 1 2 3 সিগনিফিকেন্ট ফিগাৰ কেটা পালো তিনটা সো তিনটা ফিগাৰলে আনিব লাগে সো 9 ৰ পৰা ইয়ালে ইয়াৰ পৰা ইয়াত যদি অনা যায় তেতিয়া আমি কি লিখিম 1.539 হলনে ইনটু 10 টু দি পাৱাৰ কি থাকিব 3 থাকিব এতিয়া এই ভ্যালুটো এই যেটো ভ্যালু খেটো সিগনিফিকেন্ট ফিগাৰ এটা দুটা তিনটা তাৰ মানে আমাক কি না লাগে 9 টো না লাগে গতিকে 9 টো মই আপাম 9 টো কি হ'ব 5 তকে ডাঙৰ নে সৰু দেখিলো যে 5 তকে ডাঙৰ গতিকে ইয়াৰ লগত কি যোগ কৰিম 1 তাৰ মানে 3 যোগ 1 কিমান হ'ব 4 গতিকে আমাৰ এটো হৈ গল 14154 এটো আহিল কথা বুজি পালা সো খেটো কাৰণে ইয়াৰ কনভেনিয়েন্ট টাৰ্মটো হ'ব 1540 ওকে হেটোই কথা এতিয়া যদি এটু চোৱা এটু দিছে এনেকা দশমিক দিছে 0.27362 এটা ঠিক আগৰ দৰে একেই আমি এতিয়া দশমিকটো ইয়ালে লৈ যাও বা সাইন্টিফিক নোটেশনত আমি লিখিবলৈ চাও এটু ইয়ালে লৈ যোৱাৰ লগে লগে কেটা সংখ্যা গল এটা দুটা তিনটা 0 গল যেহেতু গতিকে আমি এটু 10 টু দি পাৱাৰ -3 আৰু মই অলৰেডি তোমালোকক কৈছোই যে এফালে যদি আহে তেতিয়া হলে খেটো হ'ব পজিটিভ এফালে যদি যায় খেটো হ'ব নিগেটিভ গতিকে এতিয়া তোমাক সিগনিফিকেন্ট ফিগাৰ তিনটালে আনিব কৈছে গতিকে এটা দুটা তিনটা তাৰ মানে মোক এই 2 টো নালাগে ইয়াত 2 টো কি হ'ব 5 তকে সৰু নে ডাঙৰ দেখিলো যে ই 5 তকে সৰু গতিকে আমি 0 যোগ কৰিম অৰ্থাৎ একো যোগ নকৰো গতিকে 7.36 will be the correct answer গতিকে এটো হৈ যাব আমাৰ কারেক্ট গতিকে এইখিনি তোমালোকক ৰাউন্ড অফ কৰিবলৈ কোৱা হ'ব কোৱেশ্চনস আছে তেনেকুৱা ধৰণৰ কোৱেশ্চনস হয় গতিকে মন কৰা এতিয়া আৰু এটা এক্সাৰসাইজ দেখুৱাইছো টেক্সট বুকত তোমালোকৰ এইকিটা দিয়া আছে 34216 গতিকে 34216 মই কি অতৰাম 6 অতৰাম 5 তকে ডাঙৰ নে সৰু দেখিলে যে ডাঙৰ গতিকে ইয়াৰ লগতে একটা যোগ কৰি একে একে কিমান হৈ যাব 2 গতিকে এটো হৈ গল 2 এতিয়া মই কেটা পালো এটা দুটা তিনটা চাৰিটা হৈ আছে সিগনিফিকেন্ট ফিগাৰ গতিকে মই এটো অতৰাম এটো আগলৈ আনিলে কি হ'ব 0 কাৰণ 5 তকে সৰু গতিকে আমি আলটিমেটলি ফাৰ্ষ্টটোৰ কাৰণে আনসাৰ কিমান হ'ব 34.2 হ'ব আনসাৰ তিনটা সিগনিফিকেন্ট ফিগাৰলে আনিবলৈ কৈছিলে গতিকে এটো একেদৰে এবাৰ যদি এটো কৰো 1 2 3 তাৰ মানে মই এখিলেকে আনিব লাগিব 107 টো কটৰাব লাগিব 7 যদি অতৰাও ইয়াৰ লগত 1 এটা যোগ কৰিম যোগ কৰাৰ লগে লগে ইয়াত 1 হ'ব আকৌ যেতিয়া 1 টো অতৰাম তেতিয়া ইয়াক এটা যোগ কৰিম তাৰ মানে কি হ'ব সৰি 0 যোগ কৰিম কাৰণ এটো শূন্য এটো তোমাৰ যেটো পালো আমি সেটো 5 তকে সৰু গতিকে এটো আহিল এটো অতৰালো ইয়ালে আহিল গতিকে 104 হ'ব ইয়াত গতিকে এটো আনসাৰ হ'ব 104 একেদৰে যদি এটো চোৱা এই সংখ্যাটো অতৰাব লাগে 7 অতৰাব লাগে 7 যদি অতৰাই দিও ইয়াক যোগ কৰিম 1 গতিকে 9 একে 10 শূন্য গলিব 1 5 একে 6 গতিকে 460 হ'ব ইয়াত so this one will be 460 আগৰ 0 টো একেই থাকিব ইয়াত যদি চাও তেতিয়া হলে 2008
গতিকে অলৰেডি এইখিনি 0 আছে এটো গৈ বলে ইয়ালে আহিলে গতিকে 2.808 into 10 to the power 3 গতিকে আলটিমেটলি মোক 8 খিললৈকে লাগিব সো 2.81 হ'ব into 10 to the power 3 কাৰণ এই 8 টো অতৰাবলে 5তকে ডাঙৰ গতিকে ইয়ালে এটা যোগ কৰিম আগত সো সেইখিনি হৈ গল তোমালকৰ তেতিয়ালে ৰাউন্ড অফ কৰা গতিকে তোমালকক সেই ধৰণে এই কথাখিনি লাগিব ইয়াৰ পিছত তোমালকৰ এটা পাৰ্টস আছিল এডিশন আৰু সাবট্ৰেকশন তোমালোকে এইবিলাক অলৰেডি তোমালোকৰ ওচৰত নলেজ আছে সো এইটো পূৰণ হৈ যদি থাকে তেতিয়া ডেফিনেটলি এইবিলাকক কি হয় একেটালৈকে লৈ আহা যায় তাৰ মানে 6.65 into 10 to the power 4 যেটো আছে ইয়াত যেহেতু 3 আছে গতিকে মই এটো কি কৰিম 4 লৈ যাম তাৰ মানে দশমিকটো এইখিনিৰ পৰা ইয়ালে লৈ আহিলো সো সেই ধৰণে আমি এটো কৰিলো ইয়াত কমন ললো তেতিয়া 10 to the power 4 কাৰ যোগ কৰিলো into 10 to the power 4 হৈ গুছি গল একেদৰে যেতিয়া বিয়োগ কৰিবা বিয়োগ কৰাটো একেই ইয়াত আছে -3 ইয়াত আছে -2 গতিকে 2.5 এটুক মই এই দশমিকটো কি কৰিলো ইয়ালে পঠিয়াই দিলো পঠিয়াই দিয়াৰ লগে লগে 0.48 into 10 to the power -2 হল গতিকে আলটিমেটলি আমি এই ভ্যালু বিলাক এনেকা ধৰণেৰে কমন লম কমন কি ললো এই 10 to the power -2 ইয়াত কমন কি ললা 10 to the power 4 গতিকে সেই ধৰণে তোমালকে এডিশন সাবট্ৰেকশন বিলাক কৰিবা এইবিলাক অৱশ্যে তোমালকৰ অলৰেডি নোন তথাপি মই এবাৰ ৰিভিজনছ এটা দি দিলো এতিয়া আহিছো কমপ্লিট দা ফলোইং প্ৰেক্টিস এটো দিয়ে থোৱা আছে গতিকে এইবিলাক অলৰেডি সলভ কৰি থোৱা আছে ইয়াত 2 1 will be counted ইয়াত সব গুটেইবোৰ কাউন্টেড ইয়াত এইবিলাক সব কাউন্টেড ইয়াত তোমাৰ অকল এই তিনটা কাউন্টেড কাৰণ দশমিক নাই ইয়াত এইগিটা ইয়াত এই গুটেইগিটাই কাউন্টেড ঠিক সেই ধৰণে তোমালকে এইবোৰ প্ৰেক্টিস কৰি চাবা যদি এবাৰত কিবা খেলিমিলি আহে দুবাৰ চাবা দুবাৰ লৈ এইখিনি কৰিবা next question আহিছে এটো how many significant figures are in each of the number ইয়াত তোমাৰ কি আছে 2 1 ইয়াত এই গুটেইগিটা অলৰেডি এটো কৈছোই express each number in the problem in the standard exponential form এই গুটেইগিটাকে তুমি কি কৰিব লাগে exponential লিখিব লাগে ইয়াৰ পৰা তুমি ইয়ালে নিলা গৰি কি লিখিম 2.1 right hand side গল so -3 গতিকে এইবিলাক হৈ গল যেটো আমাৰ scientific notation গতিকে এইবিলাক এবাৰ ট্ৰাই কৰিবা আকৌ এবাৰ গতিকে এইবিলাক পাৰিবা so using scientific notations তোমাক কৈছে express the number 582 to one significant figure কৰিব লাগে তাৰ মানে আমি কি কৰিব লাগে 5 এই গুটেইগিটা আমাক নালাগে গতিকে এই ধৰণেৰে আমি বস্তুখিনি লম one significant figure লে যেতিয়া নিব লাগে গতিকে আমি ইয়াত দশমিকটো ইয়াত আছিল গতিকে ইয়াৰ পৰা আমি ইয়ালে লৈ আহিম এই সংখ্যাটো নালাগে গতিকে আমি কি কৰিলো 6 into 10 to the power 8 লিখিলো দুইটাত লাগে যদি দুটাত লাগে কি কৰিবা দশমিক তোমাৰ এবাৰ কলৈ আহিব দশমিক এইখিনিৰ পৰা তোমাৰ আহিব ইয়ালে দুইটো যেহেতু আতৰিব লাগিব এতিয়া দুইটো অতৰালে ইয়াৰ আগত যোগ কৰিব লগিয়া একো নাই গতিকে 5.8 লিখিম আৰু into 10 to the power 8 লিখিলো একেদৰে তিনটাৰ কাৰণে হৈ গল এটো চাৰিটাৰ কাৰণে এটো পাঁচটাৰ কাৰণে এটো এই ধৰণে তোমালোকে কৰি চাবা এইগিটা কিবা কি খেলিমিলি থাকিব পাৰে যদি থাকে কাৰেক্ট কৰি লবা ওকে গতিকে এইখিনি তোমালোকৰ সেই ধৰণে কৰি চাবা গতিকে significant figure এইগিটা কাম কৰি থৈছো গতিকে চাবা হৈছে নে নাই নিজে কৰি চাবা স্ক্ৰিনশ্বট এটা মাৰি লবা এইগিটা কৰি চাবা নেক্সট আৰু NCERT textbook or এইগিটা আছিল how many significant figures are there in the following গতিকে ইয়াত কৈছে এই দুটা ইয়াত 1 2 3 ইয়াত 1 2 3 4 1 2 3 অকল 18 are not counted since there is no decimal 1 2 3 4 since presence of decimal this one will be 4 3 4 3 2 this one is 3 2 5 so this one will be 5 since the তোমালোকে ভিডিওটো কেনেকুৱা পালা মোক জনাবা যদি ইয়াত কিবা ধৰণৰ অসুবিধা আছে সেইখিনি মোক কমেন্ট কৰিবা যদি ভাল পালা বা বুজি পাইছা তেতিয়ালে লাইক আৰু সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকক যাৰ এই লেভেলত আছে বা কাৰবাৰ যদি নোৱাৰা আছে বা তোমাৰ লগৰ যদি কোনবা আছে তেওঁলোকলৈ শেয়াৰ কৰিবা so that each and every one of the corner will get the benefited ঠিক আছে thank you